আহি নিচান টিলা হয় এইটো আৰু ইয়াত পেৰাগ্লাইডিঙৰ কথা যেহেতু সৰুৰ পৰাই মোৰ নিজৰ এটা সপোন আছিলে দেখো আকাশত উৰি থকা টিভিত দেখিছিলো আগতে দেখিয়ে পোৱা নাছিলো বহুত মন আছিলে আৰু ইয়াত আহি কৰিলো বহুত বেছি ভাল লাগিছে আৰু যেহেতু ইয়াৰ লোকেল ল'ৰাখিনিও কৰি আছে আমাৰ ৰুদ্ৰদা আছে তেওঁ শিকাই আছে গোটেইখিনি মানুহে যি ধুনীয়াকে কৰিছে এইটো এটা বহুত ডাঙৰ কথা মই ভাবো আৰু ইয়াৰ পৰা আমি দেখিবলৈ পাওঁ যে বহুতো মানে ল'ৰা ছোৱালী ইয়াত ওলাই আহিব পাৰিব এইটো নিজৰ স্পৰ্টছ হিচাপেও ল'ব পাৰিব আৰু যেহেতু আকাশত উৰা বুলি ক'লেই শুনিবলৈ কেনেকুৱা ভাল লাগে সেইটো এক্সপিৰিয়েঞ্চ কৰি চালো বহুতেই বেছি ভাল লাগিছে হয় আচ্ছা এইটো পেৰাগ্লাইডিঙৰ বাহিৰেও আপোনাৰ যিটো খেলৰ সৈতে আপুনি জড়িত বা এইটো ভৱিষ্যতে আপুনি কেনেকুৱা ধৰণৰ প্লেন কৰি আছে নিশ্চয় নিজৰটো খেলটো লৈয়ে গৈ আছো যেহেতু আমাৰ নেশ্যনেল চেম্পিয়নশ্বিপ আছে নেশ্যনেল চেম্পিয়নশ্বিপৰ কাৰণে প্ৰিপেয়াৰ কৰি আছো আৰু এই বছৰটো মোৰ কাৰণে বহুত ইম্পৰ্টেণ্ট কমনৱেলথ গেমছ এছিয়ান চেম্পিয়নশ্বিপ চব আছে এই বছৰটো বহুত ইম্পৰ্টেণ্ট হ'ব আৰু লগতে নিজৰ একাডেমিখনো চলাই গৈ আছো তাৰ কাৰণেও এতিয়া গুৱাহাটীত থাকিব লগা হৈছে গুৱাহাটীত থাকি কামবোৰ আৰম্ভ কৰি আহিছো চলাই গৈ আহিছো কৰি আছো আৰু যেহেতু এনেধৰণে কৰি গ'লেই ভাবো যে গোটেইখিনি একেলগে লৈ যাবলৈ অকণমান কষ্ট হ'লেও এইটো পৰ্যায়ত অলপ কষ্ট হ'ব কিন্তু ভৱিষ্যতে গৈ তাৰ ভালেই পাম আমি যিহেতু আমাৰ অসমৰ ল'ৰা ছোৱালীবোৰৰ কাৰণে যাতে এটা ৰাস্তা দেখাই দিব পাৰো মোৰ সেইটোৱে মেইন লক্ষ্য হয় আৰু লগতে নিজৰ হবিবোৰ লৈ গৈ আছো হয় নতুন চামক কেনেধৰণে আগবঢ়াই দিছে গোটেইখিনি কৈ দিব পাৰে অ'কে চ' মই 2016 চনত ষ্টাৰ্ট কৰিছিলোঁ মহাৰাষ্ট্ৰত তাৰপিছত তাৰ পৰা অহাৰ পিছত আমি কোভিডৰ আগে ইয়াৰে কেইজনমান লোকেল মানুহে আগতেও কৰি আছিলে তেখেতসকলৰ লগত লগ লাগি পিনে আমি ষ্টাৰ্ট কৰিছিলোঁ প্ৰথমতে নৰ্থ গুৱাহাটীত তাৰপিছত নৰ্থ গুৱাহাটীৰ পাছত আমি চন্দ্ৰপুৰত গ'লোঁ চন্দ্ৰপুৰৰ পাছত আহি পিনে আমি ইয়াত ট্ৰাই কৰিলোঁ চ' ইয়াত আহোঁতে ফাৰ্ষ্ট টাইম এইখিনিতো বাৰু যথেষ্ট ঘাঁহনি আৰু মানে খেৰ আছিলে ইয়াত এইখিনি চফা তফা কৰাই মেলি গাঁৱৰ ল'ৰাৰ লগত মানুহৰ লগত আলোচনা কৰি আমি
ষ্টাৰ্ট কৰিলো। গাঁৱৰ 6জনমান ল'ৰা আহিছিলে। প্ৰথমতে দুজনক ট্ৰেইনিং কৰালো, তেখেতসকলক দেখা পাই আৰু আহিলে, ছোৱালী এজনীও আহিলে। তো এই গাঁওখনতে বৰ্তমান আমাৰ 7জন পাইলট আছে। তেখেতসকল ইণ্ডিপেণ্ডেণ্টলি ফ্লাই কৰিব পৰা হৈছে, অকলে ফ্লাই কৰে। আমি মাজে মাজে গুৱাহাটীৰ পৰা আহোঁ, কোনোবা টেণ্ডেম কৰিবলৈ মানে পেচেঞ্জাৰ লৈ আহোঁ। আজি যেনেদৰে লভলীনা বৰগোহাঁই আহিছে আমাৰ বক্সাৰ, চ' তেখেতসকলকো লৈ আহিছোঁ। ঠাইখন খুব ভাল। আমাৰ ইয়াত আটাইতকৈ বেনিফিচিয়েলটো কি যে বহুত ছাইটৰ কিছুমান ৰেষ্ট্ৰিকশ্যন থাকে, কিন্তু এই ঠাইটুকুৰাত কোনো ৰেষ্ট্ৰিকশ্যন নাই। আমাৰ যিটো নৰ্মেল উইণ্ড ছিষ্টেম আছে, আমাৰ ব্ৰহ্মপুত্ৰ ভেলী যিটো উইণ্ড ছিষ্টেম, মৰ্ণিং ইষ্টৰ পৰা ষ্টাৰ্ট কৰি ইভিনিং ৱেষ্টত ফিনিছ হয়। তো ইষ্ট, নৰ্থ আৰু আমাৰ ৱেষ্ট তিনিওটা ডাইৰেকশ্যন আমি যেতিয়া ইচ্ছা কৰে মানুহে ফ্লাই কৰিব পাৰে। আৰু এটা ভাল হয়, ইয়ালৈ আহিলে মানুহে 1200 মিটাৰ হাইক কৰি আহিব লাগে, তো হেল্থৰ কাৰণেও খুব ভাল। চ' হাইক এণ্ড ফ্লাই এক্সপিৰিয়েঞ্চটো ইয়াত খুব ভাল হয়। ইচ্ছা কৰিলে মটৰচাইকেল বা গাড়ী লৈ আহিব পাৰে, ন' প্ৰব্লেম। গাড়ীৰ কাৰণে 4 হুইল, মটৰচাইকেল আহিলে বাইক আৰু স্কুটিটো আনিব পাৰি। চ' বাকী ইয়াৰ লোকেল ল'ৰাখিনিয়ে যিমান পাৰে আগবঢ়াই লৈ ছাপোৰ্ট কৰিবৰ কাৰণে আমি আছোঁ। গুৱাহাটীৰ যিকেইজন ছিনিয়ৰ্ছ আছে আমাৰ লগত, বিক্ৰম চৌধুৰী, তেখেত ইণ্টাৰনেশ্যনেল পাইলট হয়, তেখেতো আহিছে মাজে মাজে যেতিয়া ভিজিট কৰে। গুৱাহাটীৰে হয় তেখেতো আহিছে। তেখেতে যথেষ্ট হেল্প কৰে। তেখেতৰ লগত মিলি আমি হেল্প কৰিছোঁ। বাকী ইয়াৰ লোকেল পাইলটছে যিমান যি পাৰে আগবঢ়াই লৈ যাব, আমি ছাপোৰ্ট কৰিম। এটা নতুন যদি কোনোবাই শিকিব বিচাৰে বা কিবা কৰিব বিচাৰে, হয়, নিশ্চয় শিকিব পাৰে। ইয়াৰ লোকেল ল'ৰাখিনিয়েতো অলৰেডি শিকিছে। কোনোবাই যদি শিকিবলৈ ইচ্ছা কৰে, ইয়াৰ গাঁৱৰ যিকেইজন ল'ৰা আছে তেখেতসকলক কণ্টেক্ট কৰিলেই হ'ল। তেখেতসকলৰ লগত মিলি আমি শিকাই নিম, যিমান পাৰোঁ এই খেলখন আগবঢ়াই নিম। একদম বেছিক অৱস্থাত আছে, মানে সৰু ষ্টাৰ্ট হৈছোহে। তো এইটো খুব ধুনীয়াকৈ হ'ব, কাৰণ এনেকুৱা ঠাই নাছিলে। এই ঠাইখনৰ পৰা বহুত বেছি আগবাঢ়ি যাব পাৰিব। আমাৰ লগতে এজন ট্ৰেইনিং কৰিছিলে কাৰ্বি আংলঙৰ ল'ৰা, তেখেতে শিকি পিনে বিৰত ফ্লাই কৰিলে, এডভান্স কোৰ্চ কৰিলে এবাৰ মোৰ লগত। তাৰপিছত আহি তেখেতে এতিয়া বৈঠালাংছতো ষ্টাৰ্ট কৰিছে। তাতো এটুকুৰা ঠাই আমি ৰিচেণ্টলি পাইলটছে গৈ পিনে চেক কৰিছিলোঁ, টেষ্ট কৰিলোঁ, তাতো তেখেতে ষ্টাৰ্ট কৰিছে। তো খুব ভাল। ডিমা হাছাও ঠাইখনত তাৰো কেইজনমান আছে, তেখেতসকলেও কৰি আছে। তো যিমান আগবাঢ়ে পাহাৰবোৰ ব্যৱহাৰ কৰিব লাগে। আৰু বাকী আৰু শুভেচ্ছা থাকিল চবৰ কাৰণে, আপোনালোকলৈও শুভেচ্ছা থাকিল। আপোনালোকৰে গাঁও হয়, যিমান পাৰে আগবঢ়াই লৈ যাওক, এই ক'লো আৰু।